Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। ফ্ৰেন্ডছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে জানুৱাৰী মাহত অৰ্থাৎ 2024 চনৰ জানুৱাৰী মাহত অইল টেন্ডাৰৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহলে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে। কাৰণ আজিৰ এই ভিডিঅ'টোত আপোনালোকে যদি অইল টেন্ডাৰ আবেদন কৰিছিলে ইয়াৰ এটা নটিফিকেশন ওলাই আহিছে, ঠিক আছে। এই নটিফিকেশনটো কি আৰু এই নটিফিকেশন পোৱাৰ পিছত আপোনালোকক কি স্টেপ ফলো কৰিব লাগিব বা কি কৰিব লাগিব এই ভিডিঅ'টোত মই আলোচনা কৰিছো। সো আৰু যি সকলে মোৰ এই চেনেলটোত পোন প্ৰথমবাৰ কাৰণে আহিছে তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহক। সো ফ্ৰেন্ডছ, ইয়াতে মই এটা নটিফিকেশন পাইছিলো SMS ৰ জৰিয়তে। আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশন নাম্বাৰ কোৱা হৈছে আৰু টেন্ডাৰ নাম্বাৰো ইয়াত দি দিয়া হৈছে, ঠিক আছে। Some documents against certain applicant appear corrupt, not opening kindly, verify and re-upload them. যে ইয়াত কোৱা হৈছে যি সকলে এই অইল টেন্ডাৰ আসলতে কি ওলাইছিলে হেতু আপোনালোকক এবাৰ জনাম। যে অইল টেন্ডাৰ ওলাইছিলে ইয়াত ব্র্যান্ড নিউ মাৰুতি সুজুকি সিগমা পেট্রোল ভেরিয়েন্ট আৰু ডিজেল ভেরিয়েন্টৰ যি মহিন্দ্রা বলেৰো আছে ইয়াৰ গাড়ীৰ টেন্ডাৰ ওলাইছিলে। এই টেন্ডাৰৰ বাবে যি সকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো, ঠিক আছে। কালি এইটো নটিফিকেশনটো আহিছে যে এপ্লিকেশন নাম্বাৰ দিয়া হৈছে আৰু টেন্ডাৰ নাম্বাৰো দিয়া হৈছে আৰু কোৱা হৈছে some documents against certain applicant appear corrupt, not opening kindly, verify and re-upload the correct documents বুলি কোৱা হৈছে। অৰ্থাৎ যি সকলে এই অইল টেন্ডাৰ অৰ্থাৎ গাড়ীৰ টেন্ডাৰৰ বাবে আবেদন কৰিছিলে এতিয়ালৈকে ইয়াৰ ৰিজাল্ট অহা নাই, ঠিক আছে। ফ্ৰেন্ডছ, ইয়াত কোৱা হৈছে যে ইয়াৰ কাম বৰ্তমান চলি আছে আৰু যি সকলে এই টেন্ডাৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকক কোৱা হৈছে যে আপোনালোকে যদিহে ভুল তথ্য আপলোড কৰিছে অৰ্থাৎ ভুল ডকুমেন্টস যদি আপোনালোকে আপলোড কৰিছিলে আপোনালোকে সঠিক তথ্য এতিয়া আপলোড কৰিব লাগিব, ঠিক আছে। কেই তাৰিখৰ ভিতৰত কোৱা হৈছে ইয়াত কোৱা হৈছে যে 8 তাৰিখ 3 মাহ 2024 তাৰিখৰ ভিতৰত আপোনালোকৰ যি সঠিক তথ্য যদি আপোনালোকে ভুলকৈ যদি তথ্য দিছিলে ভুলকৈ ডকুমেন্টস যদি আপলোড কৰিছিলে তেতিয়াহলে 8 তাৰিখৰ ভিতৰত 8 তাৰিখ 3 মাহ 2024 তাৰিখৰ ভিতৰত আপোনালোকক যি সঠিক তথ্য আছে এটো পুনৰ আপলোড কৰিব লাগিব বুলি কোৱা হৈছে। ইফ ৰিকুৱাৰ্ড যদি প্ৰয়োজন যদিহে আপোনালোকে এই ভুল কৰিছে যদিহে আপোনালোকে ভুলকৰ্মে ভুল তথ্য বা ভুল নথি এটা আপলোড কৰি পাইছে তেতিয়াহলেহে আপোনালোকে এটো আপলোড কৰিব ৰি-আপলোড কৰিব, ঠিক আছে। ফ্ৰেন্ডছ, আকৌ কোৱা হৈছে যদিহে আপোনাৰ কারাপ্ট ডকুমেন্টস হয় ভুল তথ্য বা আপোনাৰ ডকুমেন্টসটো যদি ওপেন নহয় বা যেটো সাইজত আপলোড কৰিবলৈ কোৱা হৈছিল হেতু সাইজৰ ডকুমেন্টস যদি আপোনালোকে আপলোড কৰা নাছিলে তেতিয়াও আপোনালোকক কি কৰিব লাগিব ৰি-আপলোড কৰিব লাগিব। আপোনাৰ যেটো ডকুমেন্টস দিছিলে আধাৰ কাৰ্ড দিছিলে আৰু যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড দিছিলে হেইবিলাক যদি আপোনালোকে যি সাইজ আছিলে যিমান সাইজৰ বা এমবিৰ ডকুমেন্টস আপলোড কৰিবলৈ কোৱা হৈছিল হেতু সাইজ বা এমবিৰ আপোনালোকে যদি ডকুমেন্টস আপলোড কৰা নাছিলে তেতিয়াহলে বৰ্তমান আপোনালোকে ৰি-আপলোড কৰিব পাৰে। যদিহে আপোনালোকে এই কাম নকৰে তেতিয়াহলে আপোনাৰ কি হ'ব এই যিখন এপ্লিকেশন এটো ৰিজেক্ট হৈ যাব পাৰে, ঠিক আছে। ফ্ৰেন্ডছ, এই যিখন SMS জৰিয়তে মই নটিফিকেশনটো পাইছো আপোনালোকক জনালো আৰু এই SMS টো যদি আপোনালোকে অসমীয়াত কনভাৰ্ট কৰি চাই তেতিয়াহলে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে ইয়াত কি কোৱা হৈছে। সম্পূৰ্ণ অসমীয়াত যদি আপোনালোকে চাবলৈ যায় তেতিয়াহলে আবেদন নাম্বাৰ কোৱা হৈছে আবেদন নং ইমান তাৰ পাছত নিবিদা নাম্বাৰ অৰ্থাৎ টেন্ডাৰ নাম্বাৰ। ইয়াত কিছুমান আবেদনকাৰীৰ বিৰুদ্ধে কিছুমান নথি দুৰ্নীতিগ্ৰস্ত বা খোলা নাই, দয়া কৰি 8 তাৰিখ 3 মাহ 2024 ৰ ভিতৰত সঠিক তথ্য যদি প্ৰয়োজন হয় প্ৰমাণিত আৰু পুনৰ আপলোড বা আপডেট কৰা দেখা যায় বুলি কোৱা হৈছে, ঠিক আছে। পৰিৱৰ্তনৰ পিছত অনুগ্ৰহ কৰি দাখিল কৰক, ঠিক আছে। ফ্ৰেন্ডছ, ইয়াত কোৱা হৈছে যে যি সকলে ভুলকৈ তথ্য দিছে তেওঁলোকে ইয়াক 8 তাৰিখ 3 মাহৰ ভিতৰত ইয়াক আপগ্ৰেড বা আপলোড কৰিব লাগিব। সো ফ্ৰেন্ডছ, আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে বুজি পালে যে মই আপোনালোকক কি ক'বলৈ বিচাৰিছো। আপোনাৰ ওচৰত যদি এনেকুৱাকৈ কোনো SMS অহা নাই তেতিয়াহলে আপোনালোকে একো কৰিব নালাগে। যদিহে আহিছে আপোনালোকে এই কাম কৰি ল'ব আৰু যদিহে আপোনালোকে যে ভাবিছে যে মই এটো ভুল কৰি থৈছো তেতিয়াহলে আপোনালোকে এটো কাৰেকচন কৰি ল'ব, ঠিক আছে ফ্ৰেন্ড। আৰু যদিহে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই
সাবস্ক্রাইব কৰি ৰাখক কাৰণ অইলৰ টেন্ডাৰৰ ৰিজাল্ট যেতিয়াই আহিব মই আপোনালোকক যিমান পাৰো ইমান সোনকালে অইলৰ টেন্ডাৰৰ ৰিজাল্ট দিবলৈ আপোনালোকক চেষ্টা কৰিম এই চেনেলৰ জৰিয়তে সো ফ্ৰেন্ডছ আশা ৰাখিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখিছে আৰু আপোনালোকে মোৰ যদি WhatsApp চেনেলটো সাবস্ক্রাইব কৰা নাই তাতো আপোনালোকে গৈ সাবস্ক্রাইব কৰি ৰাখক কাৰণ পোন প্ৰথমতে মই WhatsApp চেনেলতে মই এই আপডেট বিলাক দি থাকো তাৰ পাছতেহে মই ইউটিউবত দিও সো ফ্ৰেন্ডছ আজিৰ ভিডিওটোত ইমানেই ধন্যবাদ